সুৰাকণ্ঠ ডক্টৰ হয় হয় সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশ আগতে মই পাইছোঁ সমন্বয় নগৰী হাজোত খুব ভাল লাগিছে যেতিয়া হাজো পোৱা মক্কা গেটৰ পৰা মণিকোট যাত্ৰা হয় আপোনাৰ মাধৱ মন্দিৰলৈ আৰু এটা সত্ৰা ইয়াতে আমাৰ ইয়াতে মিলনভূমি বুলি কোৱা হয় হাজো মিলনভূমি বুলি কোৱা হয় আৰু সেই হাজো মিলনভূমিতে আজি হিন্দু মুছলমান সকলোৱে একত্ৰিত হৈ জিকিৰ গাওঁ অনুষ্ঠানত আমি একেলগে গালোঁ হিন্দু কি মুছলমান একেলগে ফৰমান চাহেব যায় আগতে সঁচাকৈ খুব ভাল লাগিছে আৰু এই মৰম চেনেহ মিলা প্ৰীতি এনাজৰীডাল যাতে ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধ বজাই ৰাখিব পাৰে তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা থাকিল আৰু সকলোৱে যেন মিলা প্ৰীতি কৰি থাকিব পাৰে তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱাৰ ভিক্ষা হয়। একচুৱেলি মোৰ তেনেকৈ বেছি গোৱা নহয় যোৱা বছৰ তেখেতসকলৰ নেতৃত্বত এটি গীত কৰিলোঁ মোৰ মনত ভেদভাৱ নাই ৱাল্লাহি গীতটি নেক্সট এইবাৰ এই বছৰত আপোনাৰ চাহেব যায় আগতে সেই গীতটি কৰিছোঁ। সুন্দৰ বাতাবৰণ কি ক'ম এইটো বেলেগ আৰু জিকিৰ হওক জাৰি বা আমাৰ লোকসংগীত যিমানবোৰ আছে তেওঁলোকৰ কথাটো সদায় সুকীয়া সেই গীতখিনিৰ কথা মই চেষ্টাহে কৰিছোঁ কিমান নাজানো মোতকৈ আৰু বহুত ভাল জিকিৰ গোৱা শিল্পীসকল আছে তেওঁলোকলৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু সন্মান জনাইছোঁ মোৰ মাত্ৰ এটি চেষ্টা গাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন শিল্পীখিনিক লগত লৈ আৰু এওঁলোকক মই সংগঠন গৰিয়া পৰিষদৰ অসম সকলোকে ধন্যবাদো জনাইছোঁ তেওঁলোকে ইমান সুন্দৰ পদক্ষেপ এটা লোৱাৰ বাবে আৰু যথেষ্ট পৰীক্ষাৰ সময় বা ৰাইজ যথেষ্ট এতিয়া খেতি বাতিৰ সময় তেনেকৈ যিখিনি ৰাইজ আজি উপস্থিত হৈছে সকলোৱে ইমান সুন্দৰভাৱে গীতটি গাইছে মোৰ সঁচাকৈ ভাল লাগিছে। সময়ত ধৰ্মীয় মেৰুকৰণে সমাজখন কলকিত কৰা হয় সেই সময়ত এটা পবিত্ৰ অনুষ্ঠানত হিন্দু ধৰ্মৰ লোকো জিকিৰ কৰা সুন্দৰ বাৰ্তা কি বাৰ্তা যায় একচুৱেলি আমিতো এটাই ন এতিয়া আমাক কোনোবা এটা ধৰ্ম জন্ম পালোঁ বুলি আমি যে সকলো আমাৰ তেওঁলোকৰে হৈ গৈছে তেনেকুৱা নহয় অসমত জন্ম পাইছোঁ যদি অসমৰ সন্তান আৰু অসমীয়া জাতিৰ প্ৰতিটো কাম কাজ আমি কৰিবলৈ আমাৰ দায়িত্ব আছে সেই জিকিৰৰ প্ৰতি যিমান দায়িত্ব আছে আমাৰ বৰগীতৰ প্ৰতিও সিমান দায়িত্ব আছে যিমানখিনি গীত আমাৰ আছে সকলোবোৰ বনগীত বৰগীত নামঘোষা যি আছে সকলোবোৰ আমাৰ দায়িত্ব অসমীয়া হিচাপে আমাৰ দায়িত্ব আছে মইতো এজন শিল্পী হিচাপে অসমীয়া হিচাপে হাজোৰ ল'ৰা হিচাপে মই সদায় এখন হাজোখনটো জানে সকলোৱে জানে যে হাজোৰ সমন্বয় সকলো ধৰণৰ ইয়াত সংস্কৃতি জড়িত হৈ আছে আমি মাঘ বিহুৱে হওক আমাৰ ঈদৰ সময়ে হওক বা বিহুৱে হওক বিভিন্ন ক্ষেত্ৰত আমি সদায় একেলগে আছোঁ আৰু একেলগে থাকিম বাকী ৰাজনীতিটো সকলোৱে নিজৰ কিন্তু মই ভাবোঁ অসমখনক সকলোৱে ভাল পায় অসমীয়া ৰাইজক সকলোৱে ভাল পায় কিন্তু নিজৰ কথা কিছুমান থাকে সেইখিনি ৰাখে কিন্তু কাম কাজটো সকলোৰে হৈ আছে সকলোৱে নিজৰ প্ৰাপ্যখিনি পাইছে। খুব ভাল লাগিল কাৰণ হাজো এখন আমাৰ জাতিভেদ নথকা এখন খুব ধুনীয়া আমাৰ অসমৰ অঞ্চল বুলি জনা যায় হয় পঞ্চতীৰ্থ বুলি জনা যায় মই তাৰে আহোম হয় কিন্তু এই যে জাতি ধৰ্ম নিৰ্বিশেষে আমি যে যিকোনো আমাৰ লোকসংগীত পৰিৱেশন কৰোঁ বা আমি যে জিকিৰ পৰিৱেশন কৰোঁ এইটো সঁচাকৈ আমাৰ কাৰণে এটা বৰ ভাল লগা কথা আৰু আমি ভাবোঁ আমাৰ যিহেতু অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ সকলোৱে আমি একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে আমাৰ এই লোকসংগীতবোৰে আমাক কিন্তু সহায় কৰে খুব ভাল লাগিল আৰু পঞ্চতীৰ্থৰ স্থান হাজো এনেও প্ৰিয় ঠাই আৰু ইয়াত হিন্দু মুছলিম খুব একতাৰ দোলেৰে বান্ধ খাই থকা এখন ঠাই বুলি আমি কিতাপতে পঢ়ি আহিছোঁ খুব ভাল লাগিল আগতেও আহিছোঁ বহুবাৰ আহিছোঁ মানে আমি এই জিকিৰ আৰু জাৰিটো আজি প্ৰায় 15 বছৰৰ মানৰ পৰা আমাৰ সংগঠনে গুৰুত্ব প্ৰদান কৰি আহিছোঁ আগতে আমি কেৱল প্ৰতিযোগিতা সীমাবদ্ধ ৰাখিছিলোঁ কিন্তু যোৱাবেলিৰ পৰা আমি সমূহীয়াভাৱে গীতকেইটা গোৱাৰ আমি ব্যৱস্থা কৰিছিলোঁ যোৱাবাৰ আমি কলাক্ষেত্ৰত কৰিলোঁ এইবাৰ আমি এই পবিত্ৰ হাজোত এইকাৰণে পবিত্ৰ হাজোত কৰিলোঁ আজান ফকীৰ চাহেবে সুদূৰ বাগদাদৰ পৰা আহি অসমত অসমীয়া ভাষা সাহিত্য সংস্কৃতি গ্ৰহণ কৰি আৰু তেওঁ প্ৰথম কিন্তু হাজোত আহিছিল দেই প্ৰথম হাজোত আহিছিল আহি তেওঁ ভাষা সাহিত্য সংস্কৃতি গ্ৰহণ কৰি কোৰাণ আৰু হাদিছৰ পৰা জিকিৰখিনি ৰচনা কৰিছিল আৰু সেই জিকিৰখিনি তেওঁৰ সেই জিকিৰ আজি ইয়াত আমি অনুষ্ঠিত কৰিবলৈ পাই হাজোৰ পঞ্চতীৰ্থত আমি বহুত গৌৰৱ অনুভৱ কৰোঁ আজি অনুষ্ঠানত মই নিজে পাহৰি গৈছোঁ বহুত বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত শিল্পীখিনি আছেই বুলবুল হুছেইন আমাৰ নেকিব আজিবুদ্দিন চাহেব হাফিজ এইসকল আছেই অহাবাৰ আপোনাৰ আমাৰ দৰাঙত কৰাৰ সিদ্ধান্ত লৈছে তাৰোপৰি আমি মোৰ মনত ভেদভাৱ নাই আৰু আমি চাহেব যায় আগতে হয় চাহেব হয় এই গীতটো আমাৰ সুধকণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱে কৰিছিল এই গীতটো তেওঁ গাইছিল আৰু লিখিছিলোঁ মানে যেতিয়া আপোনাৰ এই তেওঁ আজান ফকীৰ ঢুকাক লৈ গীতটো লিখা গীত আৰু সেই গীতটোত হাজোৰে মকমত উৰুলি লাগিছে এই শব্দটো আছে
গতিকে সেইকাৰণে দুটা গীত আমি ইয়াত কৰিলোঁ আৰু ইয়াত কৰিবলৈ পাই আমি নথৈ আনন্দিত যিহেতু হাজো পবিত্ৰ ভূমি আৰু আটাইতকৈ আমি আনন্দিত যে হাজোত এই জিকিৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ খিলঞ্জীয়া মুছলমানতকৈ এই হাজোবাসীৰ খিলঞ্জীয়া হিন্দু মানুহে যথেষ্ট সহায় কৰিছে। বিশেষকৈ আজি আমি মাধৱ মন্দিৰৰ যিটো পঞ্চতীৰ্থ আমি দলে বুলি কওঁ, দলেই বুলি কোৱা নহয়, দলেই তেওঁ আজি 5 দিন ধৰি ধাৰাবাহিকভাৱে ফোন কৰি সম্পূৰ্ণ খা খবৰ লৈ আছে। তাৰ বাবে খুব ভাল লাগিছে আৰু তেওঁ নিজে উপস্থিত আছে, তেওঁ গ্ৰন্থখন উন্মোচন কৰিছে। আমি আপোনালোকৰ মাধ্যমেৰে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, আল্লাহৰ ওচৰত দোৱা কৰিছোঁ তেওঁ যে সুস্বাস্থ্য হৈ থাকে। আজি তেওঁ 90 বছৰ বয়সতো তেওঁ নিজে আছে আৰু সেই ব্যক্তিজনে আজি 5 দিনে কণ্টিনিউ খা খবৰ লৈ আছে। ভগৱানক প্ৰাৰ্থনা কৰোঁ তেওঁক যদি সুস্থ ৰাখে। যিটো এটা উৎসাহিক পৰ্ব এটা আৰম্ভ কৰিলে সঁচাই এইটো প্ৰশংসনীয়। আৰু এই জিকিৰ আৰু জাৰিৰ জৰিয়তে যে অসমখন এক, আমি ভাতৃত্ববোধে চলিব লাগিব, গভৰ্ণমেণ্টৰ লগত হাতে হাত ধৰি চলিব লাগিব। আৰু এই যিটো প্ৰচেষ্টা সঁচাকৈ আমি আনন্দিত হৈছোঁ। আৰু জিকিৰ গালে অন্যফালে মই তেখেতসকলৰ সহযোগী হৈছোঁ, এইকাৰণে মোৰ ৰাইজৰ বহুত ভাল হেৰি দেখা পাইছোঁ। মই ভাবিছোঁ পিছৰ ফালে এইটো আৰু উন্নতি হ'ব আৰু ভাল হ'ব।